প্ৰত্যেক বছৰৰ দৰে নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰৰ উদ্যোগত জিলা প্ৰশাসনৰ সহযোগত আমি এনেকুৱা সামূহিক বিবাহ অনুষ্ঠান আয়োজন কৰিছোঁ। প্ৰতি বছৰে আমি সামূহিক বিবাহ অনুষ্ঠান কৰোঁ। এইবেলিও 9 জোৰা কইনাৰ 18 গৰাকী ব্যক্তিৰ আজি বিবাহ সম্পন্ন হৈছে আৰু বিভিন্ন কাৰণত বিভিন্ন অসুবিধাৰ কাৰণে সামাজিকভাৱে বিবাহত আবদ্ধ হ'বলৈ সক্ষম নোহোৱা কিছু ব্যক্তি আমাক বছৰজোৰা আবেদন জনায় আৰু এই আবেদনৰ ওপৰত ভিত্তি কৰি প্ৰতি বছৰে আমি এনেকুৱা ধৰণৰ এখন সামূহিক বিবাহ কৰোঁ। এইবেলিও তেনেকুৱা 18 গৰাকী ব্যক্তিৰ আবেদন আছিল। 9টা জোৰাৰ বিবাহ, আজি বিবাহ এতিয়া চলি আছে। সম্পূৰ্ণ বৈদিক নিয়মেৰে ইয়াৰ বিবাহ হৈছে আৰু আমাৰ যিখিনি বিয়াৰ নীতি নিয়ম থাকে সকলো নীতি নিয়ম আমি সুন্দৰভাৱে পালন কৰোঁ। তাৰ লগে লগে গোটেই তেখেতসকলৰ আত্মীয় স্বজন বা তেখেতসকলৰ বন্ধুবৰ্গ সকলোৰে খোৱা লোৱাৰ ব্যৱস্থা আমি কৰোঁ হৰি মন্দিৰৰ ফালৰ পৰা। 2 বছৰ ধৰি জিলা প্ৰশাসন আৰু ৰাস মহোৎসৱ কমিটিয়ে যুটীয়াভাৱে আমি এনেকুৱা ধৰণৰ সামূহিক বিয়াৰ ব্যৱস্থা কৰি আছোঁ। এইবাৰো 9 জোৰকৈ বিবাহ উপযোগ্য প্ৰাৰ্থী দৰা কইনাক আমি বিচাৰি উলিয়াইছোঁ। তেওঁলোকৰ আৰ্থিক দৈন্যতাৰ সৈতে তেওঁলোকে ইমান দিন বিয়াখন ভালকৈ পাতিব পৰা নাছিলে। আমি ভাবিলোঁ ৰাসৰ লগত সংগতি ৰাখি ৰাস কমিটিৰ লগত মিলি আমি যদি এনেকুৱা সামূহিক বিবাহ এটা কৰোঁ, এটা শুভ বাৰ্তা সমাজলৈ যায় যে বেলেগ যিসমূহ অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁলোক আছে, পূজা পাতে বা তেওঁলোকে বহাগী বিদায় পাতে, বহাগী উৎসৱ পাতে, তাৰ লগতো যদি সংগত ৰাখি এনেকুৱা ধৰণে কৰে, মই ভাবোঁ এটা শুভ বাৰ্তা যাব আৰু আৰ্থিক দৈন্যতাত ভুগি থকা বিবাহযোগ্য প্ৰাৰ্থী প্ৰাৰ্থীসকলে এটা হ'লেও সকাহ পাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।